ট্ৰাকৰ পৰা আমি পইচা ল'ম, বাছৰ পৰা ল'ম, কিন্তু অটো ৰিক্সা চাইকেল গাড়ী কাৰো পৰা নল'ম। 14 তাৰিখে ব্ৰিজ ইনগ্ৰেশ্যন হ'ল, 15 তাৰিখে আপুনি ফু গাড়ী লৈ গুচি গ'ল, পইচা দিব নালাগিল। তেতিয়া মানুহে কি ক'ব, এই বেচেৰা হিমন্তৰ ওপৰত ইমান বেয়া বেয়া কথা কৈ থাকে। এইটো লৈ পেলাই মই দেখিছো যে দুই এখন বাতৰি কাকতে এইবিলাক লিখিছে। এইটো এটা দুখৰ বিষয়, কিয় মই আজিৰ পৰা 4 মাহ আগতে আপোনালোকক এনেকে ভিডিঅ'ত কৈছিলো যে বাছ আৰু ট্ৰাকৰ পৰা আমি টোল গেট ল'ম, চাইকেল ৰিক্সা অটো 4 চকীয়া বাহনৰ পৰা টোল গেট নলওঁ। এতিয়া মোৰ ষ্টেটমেণ্টটো সেই সময়ত প্ৰচাৰ হোৱাৰ পিছতো পকাই পেলাই আকৌ কিয় প্ৰচাৰ কৰিলে? এইটোতো বেয়া কথা, কাৰণ এইটো আপোনালোকৰ মনত আছে যোনে মোক ইণ্টাৰভিউ লয়। মই স্পষ্ট কৰি কৈছিলো ট্ৰাকৰ পৰা আমি পইচা ল'ম, বাছৰ পৰা ল'ম, কিন্তু অটো ৰিক্সা চাইকেল গাড়ী কাৰো পৰা নল'ম। যদি গোটেই ট্ৰাক আৰু বাছবিলাক ফাঁচী বজাৰত আহি উপস্থিত হয় তেতিয়াহ'লেতো গুৱাহাটীখন কেৱাজ হৈ যাব। সেইকাৰণে এই বিষয়টো আমি কিমান দিন আগতে ঘোষণা কৰি থৈছো। লাজ নাপাব জানো 14 তাৰিখে উদ্বোধন হোৱাৰ পিছত যেতিয়া আমি কাৰো পইচা নল'ম, লাজ পাবনে নাই? পলিটিচিয়ানে অসত্য কথা ক'লে ক্ষমা খুজিব লাগে, মিডিয়াই অসত্য কথা ক'লে ক্ষমা খুজিব লাগে নে নাই? তাৰ ওপৰত আপোনালোকৰ কিবা কোড অফ কণ্ডাক্ট আছে নে নাই? কিবা আছে নেকি ব্যৱস্থা আপোনালোকৰ ভিতৰত? আমিতো অসত্য কথা ক'লে আপোনালোকে 24 ঘণ্টা তাক টুক বজাই থাকে। আপোনালোকে অসত্য কথা ক'লে ৰাইজৰ হাতত কি আছে সেইটো মোক অলপ বুজাই দিয়কচোন। আৰু এইখিনি কথা কোৱাৰ কাৰণে এতিয়া তাৰ এডিটৰজনে আজি গোটেই গধূলি টিভিটোত চিঞৰি থাকিব, জঁপিয়ায়ো মাজে মাজে। কিন্তু অসত্য কথা ক'ব নালাগে। এইবিলাক কথা মোৰ হাঁহি উঠে। এইকাৰণে 15 তাৰিখে ৰাতিপুৱা যেতিয়া গাড়ী চলিব চবেইটো গমেই পাই যাব যে ইয়াততো টকা পইচা দিব নালাগে, এইটো মিছা কথা কিয় লিখিলে। 10 কপি চাৰ্কুলেশ্যন কমি যাব। সেইকাৰণে মই বহুত চিন্তা কৰি থাকো আপোনালোকৰ কাৰণে, কাৰণ একোখন পেপাৰৰ কিমান বেয়াকৈ চাৰ্কুলেশ্যন কপিছে, নচলাই হৈছে। কিয়? এইবিলাক বাতৰি কাকৰ কাৰণে ৰাতিপুৱা এটা কয়, এইবিলাকতো অসত্য কথা কৈ কোনো আঁতৰি যাব নোৱাৰে, কাৰণ মানুহেতো পিছদিনাখন গমেই পায়, হয় নহয়? 14 তাৰিখে ব্ৰিজ ইনগ্ৰেশ্যন হ'ল, 15 তাৰিখে আপুনি ফু গাড়ী লৈ গুচি গ'ল, পইচা দিব নালাগিল। তেতিয়া মানুহে কি ক'ব, এই বেচেৰা হিমন্তৰ ওপৰত ইমান বেয়া বেয়া কথা কৈ থাকে। মোৰ 2টা ভোট বাঢ়িবনে নাই? সেইটোৱে হৈছে গোটেই এনেকে আমাক পপুলাৰ কৰি গৈ আছে।